এইখন থলুৱা অসমীয়া খাদ্য সম্ভাৰৰ আৰু এইখন ডিমৌ অঞ্চলৰ শান্তিপুৰত অনুষ্ঠিত। আৰু ইয়াতে আজি আমি এসাঁজ অসমীয়া সাঁজ খাব আহিলোঁ আৰু বাকীখিনি মই গোটেইখিনি দেখুৱাই আছোঁ এতিয়া। এইটো গোটেইখিনি ইয়াতে অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ এখন চাইনবোৰ্ড আৰু আমাৰ যিখন ডিমৌ অঞ্চলৰ খাদ্য সম্ভাৰৰ থলুৱা খানাৰ যোগান ধৰা এখন সৰুকৈ হোটেল বুলিয়ে ক'ব পাৰি। কিন্তু ইয়াত যিটো মই পৰিৱেশ দেখিছোঁ, সেই পৰিৱেশটো দেখি মই শেষত ভাবিছোঁ যে এটা ভিডিঅ' বনাই লোৱাই ভাল হ'ব সমূহ দৰ্শকবৃন্দৰ কাৰণে। আৰু আজি বিশেষ থালি ইয়াতে দেখুৱাই মানে বৰ্ডখনত লিখি থোৱা আছে, স্মক পৰ্ক উইথ ঢেকীয়া, সৰু মাছ পাতত দিয়া, লোকেল চিকেন উইথ জালুক। আৰু ইয়াৰ বাহিৰৰ এটা দৃশ্য, তেওঁলোকৰ ধুনীয়া মানে সৰু সৰু গছপুলি যিবিলাক ঘৰৰ ভিতৰত ৰাখিব পৰা বাগিচা এখন সজাই ৰাখিছে ধুনীয়াকৈ। এই বাগিচাখন চায়ো মই খুব আপ্লুত হৈছোঁ। পিনে আহি থাকোঁ তেতিয়াহ'লে ইয়াত এখন ধুনীয়া আইনা লগোৱা এখন গেট আছে আৰু এই গেটখনৰ ভিতৰত মেইন মানে বহি খোৱা ঠাইখিনি। আৰু তাৰ আগতেই গেটখনত ধুনীয়া প্ৰতিমূৰ্তি এটা আছে, যিটো গণেশ বাবাৰ প্ৰতিমূৰ্তি। আৰু ইয়াতে তেওঁলোকে ধুনীয়াকৈ চাকি এগছি লগাই পেলাই ৰাখিছে ধুনীয়াকৈ। এইটো এতিয়া নিৰামিষ থালি।